নমস্কাৰ মোৰ গাহৰি পালক বন্ধুসকল একচুৱেলি ভিডিঅ' নিদিয়া বহুত মোৰ লগৰ কিজন দুজন তিনিজনে আনিছিলে মোৰ ৰহাত নিদিলে তেওঁলোকে শিৱসাগৰ লৈ গ'ল শিৱসাগৰ অনা এটাই উদ্দেশ্য যোৱা উদ্দেশ্য এটাই হ'ল তেওঁলোকেতো লৈ গ'ল আৰু গাহৰিখিনিতো আনিবই লাগিব আৰু জেগাখিনি চোৱাও হ'ব আনাও হ'ব আৰু এটা কাৰণে মই বেছি কষ্ট কৰিছোঁ ডিৰগৰ প্ৰিয় লাইন হয় আৰু আজি আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাই যাম কোন জেগা ক'ৰ পালোহি আৰু মই এটাই তেওঁলোকে ৰহাত দিয়া কথা আছিল কিন্তু তেওঁলোকে ৰাতি নিদিলে তেওঁলোকে ডাইৰেক্ট শিৱসাগৰ লৈ গ'ল এতিয়া মই শিৱসাগৰ যাব লাগিব আৰু গাড়ীখন আহি আছে আপোনালোকক গাড়ীখনত দেখাই দিম তাতে যাম আৰু সম্পূৰ্ণ কোন কোন জেগাত ক'ৰ পৌঁছিব গাড়ী হয় তেওঁলোকে আহিছে গুৱাহাটী হৈ ঘূৰি তেওঁলোকে গুৱাহাটী হৈ ঘূৰি আহিছে অহাৰ কাৰণে বহুত দেৰি হৈ গ'ল যথেষ্ট টাইম মোক কৈ মানে কি ৰখি মই আমনি লাগি গ'লোঁ আমি দুইজনে যাম ৰাস্তাটো মানে একদম ফ্লাইঅভাৰ লাগি আছে পিকআপত আহি আছে গাড়ী মানে তেওঁলোকে গুৱাহাটী হৈ আহিছে আহিব লাগে মানে ৰহা হয় তেওঁলোকে গুৱাহাটী উল্টাকে আহিছে ঠিক আছে দেৰি নকৰোঁ বাকীখিনি দেখাম আমাৰ দেখিছে কাজিৰঙাৰ ভিতৰৰ হয় আমি পাহাৰ টাৰ্ণিংটো পাইছোঁ আৰু ইয়াৰ আগত আৰু দেখাম কেমেৰা কৰা আছে বাকী ভালে আছে দেই সকলোকে কৈছোঁ ভালে আছে সকলোকে মানে পিক ফাৰ্মাৰ প্ৰতিজনকে অভিনন্দন জনাইছোঁ আৰু আপোনাৰ ডিৰক পালোঁ ভালেই পালোঁ ব্ৰিডটোৰ বিষয়ে কওক দুই আশা কেনেকুৱা বহুত ধুনীয়া বহুত ডাঙৰ ওখ পাখ আমাৰ যিটো জাত হয় সেইটো একচুৱেলি মই বাহিৰৰ পৰা আনিছিলোঁ এতিয়া ক'ৰ পৰা আনিছিলোঁ মই নকওঁ বাৰু এতিয়া আনিছোঁ কিছুমান অলপ গোপনীয়তা থাকে বিজনেছত তেনেকুৱা কৈছোঁ কিন্তু এনেকৈ বাৰু ক'ব পৰা নাযায় লগ পালে ক'ব পৰা যায় কিছুমান কথা আৰু কিছু ব্যক্তি পালকে মানে কি আপোনাৰ ইনব্ৰিডিঙে কয় ডিৰকলে সেইটো ভাল নে বেয়া হয় মানে ইনব্ৰিডিংটো চবতে বেয়া হয় এইটোতো ডিৰক বুলি নহয় মানুহো ইনব্ৰিডিং বেয়া হয় চবৰে প্ৰতিটো বস্তুৱে ইনব্ৰিডিং বেয়া আৰু আপোনাৰ যে চাউজনী ল'লোঁ চাউজনী কওকচোন আপোনাৰ চাউজনী লিটাৰ চাইজটো কওক আৰু প্লাছ মানে চাউজনী আপুনি মন খুচি কৰি চাউজনী আপুনি দিছে নাই সেইটো মই এইটো মানে আমাৰ ভিডিঅ' মই ক'ব বিচাৰিছোঁ মন খুচি বুলি মানে কি আৰু তেওঁলোকে ইমান দূৰৰ পৰা যিহেতু আহিছে খুচি নহ'লেও মনটো মানে এজনী মোৰ মানে একদম আটাইতকৈ মৰমৰ মানে আটাইতকৈ হেল্ডি এজনী আছিলে আৰু তাইৰ লিটাৰ চাইজটো খুব ভাল আছিলে তাই 13টা পোৱালি দিছিলে তাইৰ বাৰু 2টা লষ্ট হ'ল মোৰ বহুত ডাঙৰ আছিলে গাহৰি প্ৰায় 2.5 কুইণ্টেলমান আছিলে 2টা পোৱালি অলপ মানে হেঁচা খাই মাৰিলে বাকী 11টা পোৱালি আছিলে খুব ধুনীয়া তেওঁলোকে নিজে পচন্দ কৰিছে নহয় বহুত ধুনীয়া পোৱালি মইনো কি ক'ম তেওঁলোকে যিহেতু নিজে লৈছে তেওঁলোকে ক'ব আৰু ঠিক আছে আজি আমি ইমানতে সামৰোঁ আৰু বাকীখিনিও আমি দেখাব লাগিব যোৱা টাইমত ঠিক আছে ধন্যবাদ বাই বাই শুভ হওক তোমালোকৰ কাম মানে কাম ছাকচেছ হোৱা এই মোৰ ফালৰ পৰা সেইটোৱে কামনা থাকিলে ঠিক আছে ধন্যবাদ পালকসকল বৰ্তমান আমি ৰাতিপুৱা 3:30 বাজিলে আমি জখলাবানা বৰ্তমান পালোহি ইয়াতে অলপ ৰেষ্ট কৰিলোঁ গাড়ীখন বহুত গৰম হৈ গৈছে ইঞ্জিনটো আমি অলপ ঠাণ্ডা কৰিব দিছোঁ আৰু আমি চাহ একাপো খালোঁ আৰু বৰ্তমান কিমান কষ্ট আপোনাৰ এটা ভাল লাইনৰ প্ৰিয় ডিৰক আনিব হ'লে ডিৰক বুলিয়ে নহয় এটা ভাল ব্ৰিড আনিব হ'লে কিমান কষ্ট আজি আমি কিমান কষ্টৰ ফলত টোপনি ক্ষতি কৰি এটা ভাল ব্ৰিড আনিছোঁ আৰু জানামতে ভাল ব্ৰিডেই তেওঁ ভাল সচৰ ব্ৰিড আনিছে ডিৰক হয় আপোনালোকে সম্পূৰ্ণ দেখিছেই আজি এটা ভাল ব্ৰিডৰ কাৰণে কিমান কষ্ট কৰিছোঁ আৰু কিমান দূৰলৈ গৈছোঁ শিৱসাগৰ হয় আজি কষ্টৰ ফলত এটা ভাল ব্ৰিড আনিছোঁ আৰু নতুন ব্যক্তিয়েতো জানেই আপোনাৰ এটা ডিৰক কেনেকুৱা লাইন হয় আৰু পুৰণা ব্যক্তিসকলে জানেই পুৰণা ফাৰ্মাৰসকল কিমান ডিৰক এটা ভাল লাইন হয় আজি ইমান কষ্টৰ ফলত এটা ভাল লাইন ডিৰক লৈ আহিছোঁ আৰু আনিছোঁ সকলো ফাৰ্মাৰ কাৰণে যিসকলে মোৰ চেনেলবিলাক চাই আৰু মোৰ চেনেলৰ যোগেদি পোৱালিবিলাক নিয়ে
তেওঁলোকৰ কাৰণে মই ভাল এটা ব্ৰিড লৈ আহিছোঁ। তাৰ ব্ৰিডকে মই পোৱালিবিলাক নিব পাৰিব, ভাল ব্ৰিড হয়। আৰু ইমান কষ্ট কৰি আজি বৰ্তমান লৈ আনিলোঁ। আৰু বেছি দেৰি নকৰোঁ, আমাৰ বহুত টোপনি ক্ষতি হৈ আছে। আৰু বৰ্তমান জখলাবানাতে আমাৰ বৰ্তমান ফাৰ্ম মানে ঘৰ পাবলৈ মেক্সিমাম 1 ঘণ্টা 1.5 ঘণ্টা লাগিব। আৰু আমি বেছি দেৰি নকৰোঁ, টোপনি ক্ষতি হৈ আছে। মই বৰ্তমান ঘৰ 5টা বজাত পালোহি। আৰু যথেষ্ট কষ্ট হৈছে, টোপনি ক্ষতি হৈছে, গতিকে চকু ৰঙা পৰি আছে। আৰু মোৰ বিশেষ ফাৰ্মখনৰ ওপৰত মোৰ বেছি জৰুৰী হয়। মোৰ যিমানে কষ্ট নহওক মই ফাৰ্মখন চাফা কৰিমেই। আহি মই একচুৱেলি গাড়ীতে গাহৰি নমাই মই দানা দি আৰু 2 ঘণ্টাৰ পিছত মই ফাৰ্মখন চাফা কৰিছোঁ। বিশেষ মোৰ ফাৰ্মৰ ওপৰত দায়িত্বটো বেছি হয়। ফাৰ্মৰ কাম কৰিহে মই বেলেগ কাম কৰিম বা মই ৰেষ্ট কৰিম। আৰু মই আহি ফাৰ্ম চাফা কৰি ধুনীয়াকৈ আৰু গাহৰিজনীও গা ধুৱাইলোঁ। 2 ঘণ্টাৰ পিছত ধুৱাইছোঁ, লগে লগে ধোৱা নাই। আৰু দুটামান মোক তেওঁ টিপছ দিছে আৰু কথা কৈছে আৰু ডিৰকৰ বিষয় লৈ। পিঅ'ৰ ডিৰকৰ লাইন কেনেকৈ চিনি পায়, আপোনাৰ একচুৱেলি চাউ হ'লেহে ধৰিব পায়। একচুৱেলি গিল থকা অৱস্থাত ভালকৈ ধৰিব নোৱাৰে। যদি প্ৰেগনেণ্ট হৈ যায় তেতিয়া গম পাই যায়, আপোনাৰ নিপুলত গম পায় আৰু ভৰি খোৱাত গম পায় আৰু নাকৰ ওঠত গম পায় আৰু কাণকেইখন এটা ষ্টাইলত গম পায় ডিৰক পিঅ' লাইন হয় ন। তেওঁ মোক ভালকৈ দেখাই দিছে। আৰু তেওঁ একচুৱেলি ডিৰক বাহিৰতে আনিছে, পিঅ' লাইন আনিছে কাৰণে মোক দেখাই দিছে। আৰু চাউজনীৰ লগত মোৰ তেওঁ বন্দবস্ত নাছিলে, মোৰ তেওঁৰ লগত আছিলে 12 কেজিতে 15 কেজি ওজনৰ পোৱালি বন্দবস্ত আছিলে। আৰু মই কি কৰিলোঁ, মোৰ দেখিছে মোৰ আগৰ এটা ভিডিঅ'ত মই প্ৰেগনেণ্ট গাহৰি দিছিলোঁ মোৰ ইয়ৰ্কশ্বায়াৰ এজনী। গাহৰিজনী মই একচুৱেলি বেছি দিলোঁ। আৰু সেই গাহৰিজনী ৰুমটোত মই চাউজনী ভৰাম বুলি কাৰণেই মই চাউজনী আনিছিলোঁ। আৰু তেওঁক মই বহুতবাৰ কথা পাতিছিলোঁ চাউজনীৰ কথা লৈ। আৰু তেওঁ লাষ্ট টাইম মোক চাউজনী দি দিলে। আৰু মই চাউজনীক আপোনালোকক দেখাম আৰু পোৱালি দুটাও দেখাম পিঅ' লাইনৰ আৰু মাকজনী পিঅ' লাইনৰ কেনেকৈ ধৰিব পাৰে ডিৰকৰ পিঅ' লাইনটো আপোনালোকক মই দেখাই দিম। যদি আপোনালোকে সেইটো হয় মোক কমেণ্ট কৰিব, সঁচা হয়নে নহয়। কিন্তু তেওঁ মোক একচুৱেলি তেওঁ অভিজ্ঞ ফাৰ্মাৰ হয়। তেওঁ মোক শিকাই দিছে কাৰণে আপোনালোকক মই কথাখিনি শ্বেয়াৰ কৰিছোঁ আৰু দেখাই দিম। আপোনালোকে যদি ভাল পায় আৰু মোক কমেণ্ট কৰিব ডিৰকটো হয়নে নহয় কেনেকুৱা। একচুৱেলি আপোনালোকক মই দেখাই কৰিলোঁ, তাৰপিছত কথা পাতিম। অলপ সকল চাই লওক। একচুৱেলি মই ভিডিঅ'টো জুম কৰা নাই, চাওক হাইট চাওক তাই দেখিছে। আৰু তেওঁ মোক এটাই টিপছ দিছিলে ডিৰকৰ পিঅ' লাইনটো মানে চিনি পাবলৈ। এই নিপুলকেইটা চাওক, আপোনাৰ ডিৰকৰ যদি পিঅ' লাইন হয় এই নিপুল এইটো চাইড বগা থাকিব আৰু নিপুলেটো আপোনাৰ ক'লা কালাৰ থাকিব, পাইছেনে। প্ৰত্যেকটো নিপুলে ক'লা কালাৰ থাকে। কিন্তু আপোনাৰ পোৱালি অৱস্থা ধৰিব নোৱাৰে। কিন্তু যেতিয়া তাই একচুৱেলি প্ৰেগনেণ্ট হ'ব তেতিয়া সম্পূৰ্ণ গম পায় ডিৰকৰ পিঅ' লাইনটো। আৰু চাওক এই বৰ্তমান পোৱালি উইনিং কৰা পোৱালি হৈ গাহৰি হয়। মই গাখীৰ উলিয়াই দিছোঁ চাওক, এই দেখিছেনে গাখীৰ ওলাই গৈছে। চাওক এই হাইট চাওক দেখিছে। আৰু যথেষ্ট ডাঙৰ হয়, এই মেক্সিমাম আপোনাৰ 1 কুইণ্টেল 40 কেজিমান হৈ যাব দেখিছে। দেখিছে তেওঁ একচুৱেলি ডিৱৰ্মিং কৰা নাই, মোক কৈ দিছে গৈ পেলাই 3 দিনৰ পিছত ডিৱৰ্মিং কৰাৰ কথা। সেইকাৰণে লুম্বুৰ অলপ দীঘল হৈ গৈছে দেখিছে। আৰু মই দেখিলে নিপুলত সেইটো আপোনাৰ চিনাক্ত হয়। আৰু এটা তেওঁ কৈছে খুৰাত কৈছে ডিৰকৰ পিঅ' লাইন হ'লে খুৰাটো ফুল ব্লেক থাকিব আৰু কাণ নাকৰ এইখিনি ক'লা থাকিব, নাকৰ এইখিনি ক'লা থাকিব আৰু কাণকেইখন আপোনাৰ এইটো ষ্টাইলত পৰিব দেখিছে। এই 3টা তেওঁ টিপছ দিছে। যদি আপোনালোকে তেনেকুৱা আপোনালোকৰ যদি ফাৰ্মত ডিৰক আছে, যদি এনেকুৱা লাইন আছে মোক কমেণ্ট কৰিব। আৰু মোৰতো একচুৱেলি সঁচা ডিৰক হয় নহয়, আপোনালোকেও সেইটোও কমেণ্ট কৰিব। একচুৱেলি কাৰো ওপৰতো কোনটো বিশ্বাস কৰিব নোৱাৰে মানুহ জাতিয়ে। আৰু মইতো বহুত বিশ্বাস কৰি আনিছোঁ আৰু তেওঁ মোক টিপছবিলাক দিছে কাৰণে মই ভালেই পাইছোঁ। আপোনালোকৰ যদি এনেকুৱা হয় মোক কমেণ্ট কৰিব, হয়নে নহয়। আপোনালোকৰ ফাৰ্মতো যদি ডিৰক আছে এনেকুৱা যদি হয় মোক কমেণ্ট কৰিব, ঠিক আছে। আৰু মই বাকী পোৱালিখিনি দেখাই দিওঁ, আহক চাওক। তাত আপোনাৰ 3টা ডিৰক আছে, কিন্তু 2টাহে আপোনাৰ অৰিজিনেল, এটা হ'ল F1। মই কোনটো কৈ দিছোঁ চাওক। এই পিছতো দেখিছে এইটো মানে পিঅ' লাইন ডিৰক হয়, এইটো মই লৈ আহিছোঁ। আৰু নেক্সট চাওক এই মাজতো পাইছে আপোনাৰ যিটো অলপ দীঘল টাইপ, এইটো আপোনাৰ এই বগা হেৰি বগা পোৱালি এইটো চেলেকি থকা, এইটো এটা পিঅ' লাইন, এইটো হয় মতাটো আৰু এইজনী মাইকীজনী। আৰু মই যিটো F1 পোৱালি মই সেইটো দেখাম চাওক। এই লগতে পাইছে এইটো অলপ পেট ডাঙৰ, এইটো দেখিছে এইটো হ'ল F1 হয়। কিন্তু এইটোতো মই ডিৰক বুলি ক'লেতো চবেই মান্তি হ'ব, কিন্তু সেইটো নকওঁ। এইটো F1 পোৱালি হয়। এই মাজতো সৰুটো F1 হয়। আৰু এই দুটা এইটো আৰু এইটো পিঅ' লাইন ডিৰক হয় আৰু মাকজনী পিঅ' লাইন হয়, পাইছে। আৰু সেইটো পোৱালি F1 পোৱালি হয় আৰু সেইটো F1 পোৱালি হয়। কিন্তু এইটো F1 ফুল আপোনাৰ ডিৰকৰ কালাৰ আহিব, কিন্তু এইটো F1হে হয়। মই এইটো ৰাখি থৈছোঁ, এইটো মই ব্ৰিডিঙতে ব্যৱহাৰ কৰিম, F1 হয়। আৰু পাইছে
আৰু বাকী দেখালৈ আৰু বাকী ঠিক আছে বাকী কথাখিনি দেখিলে আপোনালোকে ডিৰকৰ মাকজনীৰ বিষয়লৈ দেখিলে ক'ত আপোনাৰ ডিৰকৰ প্ৰিয় লাইনটো চিনি পায় একচুৱেলি এইবোৰ টিপছ মোক তেওঁ দিছিলে তেওঁ দিয়াৰ কাৰণে মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ আপোনালোকে ভাল পাইছেনে বেয়া পাইছে নাজানো যদি আপোনালোকৰ ফাৰ্মত তেনেকুৱা ডিৰকৰ এইটো ষ্টাইল আছে মোক কমেণ্ট কৰিব আৰু পোৱালিখিনি দেখিছে 3টা পোৱালি দিয়ে হয় তাই একচুৱেলি 2টা পোৱালি প্ৰিয় লাইন হয় মই কালি লৈ আনা আৰু এটা পোৱালি F1 হয় আগৰ পোৱালি মই এইটো আগত একচুৱেলি মোৰ লগৰ এজনৰ ফাৰ্মত মই এক্সচেঞ্জ কৰিছিলোঁ এইটো F1 পোৱালি হয় মই এইটো ৰাখি দিছোঁ যে যিসকলে ডিৰক ভালকৈ ধৰিব মানে মই দেখাই দিম সেইকাৰণে সেইটো মই ব্ৰিডিঙতে ব্যৱহাৰ কৰিম পোৱালিটো মই F1 কৰি বেছিম আৰু দেখিলে আৰু কোনো ব্যক্তিক যদি ডিৰক লাগে মোৰ লগত এতিয়া মোৰ ফাৰ্মত পাই গ'ল প্ৰিয় লাইন আৰু মোৰ 2টা প্ৰিয় লাইন ৰাখিছোঁ এটা আপোনাৰ এই সৰু দুটা পাইছে এটা বোৰ তাতে আছে সেইটো এটা লাইন হ'ব আৰু নেক্সট মোৰ আগৰ এটা বোৰ আছে আগৰ এটা বোৰ আছে এইটো বোৰ হয় এইটো পাইছে মোৰ আগৰ পুৰণা বোৰ হয় একচুৱেলি পুৰণা নহয় ই মেক্সিমাম 1.5 বছৰ হৈছে 1.5 বছৰ হোৱা নাই আৰু কম আছে ইয়াৰ লগত মই চাউজনী মেটিং কৰাম সেইটো এটা লাইন হ'ব আৰু এই 2টা এটা লাইন হ'ব পাইছে আৰু কোনো ব্যক্তিক যদি লাগে ডিৰক প্ৰিয় লাইন ধনাথৰ লগত যোগাযোগ কৰিব আৰু নেক্সট অক্টোবৰ নৱেম্বৰৰ পৰা মোৰ ফাৰ্মত ডিৰক প্ৰিয় লাইন আহিব আৰু ঠিক আছে ভিডিঅ'টো কোনো নতুন ব্যক্তি যদি মোৰ চেনেলটো চাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাব আৰু মই বহুত কষ্ট কৰি ভিডিঅ' বনাইছোঁ আৰু ঠিক আছে আজিলৈ বাই বাই